সিদিনা অপাৰেশ্যনটাত গৈছিলোঁ অপাৰেশ্যন মানে শ্বুটিঙৰ অপাৰেশ্যন শ্বুটিঙৰ অপাৰেশ্যনলৈ মানে লোকেশ্যনলৈ ঘৰৰ পৰা আমি পুলিচ জীপতে গ'লোঁ আৰু মই অকলে যোৱা নাই দেই আমাৰ থানাৰ সকলো গৈছে আৰু লৈ গৈছে আমাৰ দীপে মানে মোহনে আহিয়ে ইয়াৰ ৰিচাৰ ৰিলৰ অনুষ্ঠান আৰম্ভ এইফালে দেখিছে কেকেদা আমাৰ নিউ অ'চি আৰু সৰ্বজন ছাৰ ৰিচা এয়া চাওক শ্বুটিঙৰ কাৰণে কেমেৰাৰ ফ্ৰেমৰ পৰা ডাইৰেক্টৰকে আঁতৰাই দিছে কেকেদা আৰু মোহনৰ আচলতে এইটো এণ্ট্ৰি এপিছ'ড আছিলে কেকেদাই খালী হাতে থানাত সোমোৱা নাই দেই লগত কেছ এটা লৈহে সোমাইছে এয়া আমাৰ গোটেই ইউনিটৰ মানুহখিনি ৰিচা সিদিনাখন এটা বেলেগ ৰূপত ওলাইছিল আপোনালোকে চাগে এপিছ'ডত দেখিছেই অৱশ্যে তাইক বিৰাট ধুনীয়া লাগিছিল এয়া আমাৰ কেকেদা নতুন ৰূপত চাই হৈ বাহ খুব ধুনীয়া পৰিৱেশ এটাত আমি সিদিনা শ্বুটিং কৰিছিলোঁ দীপৰ বিলৰ ওচৰৰে পাহাৰীয়া জেগা এটাত অৱশ্যে নামটো মই পাহৰিলোঁ বাহ ৰিচা আকৌ পুলিচৰ গেটআপত আহি গ'ল লগতে এইজনী ৰিঞ্জু হষ্টেজ হৈছিলে আচলতে আৰু এয়া বেলেগ ৰূপত এই জীপখনৰ ওপৰত যে দেখিছে বেলেগ এটা ৰূপত এজন সেইজন হৈছে আমাৰ কমল এই জীপখনতে কেকেদা আহিছে আৰু এয়া হ'ল আমাৰ কমল